সন্মুখত ভোটযুদ্ধ 2024 আৰু আমি উপস্থিত আছোঁ বিহপুৰীয়া সমষ্টিত। যিহেতু বিহপুৰীয়াৰ সমষ্টিৰ এইবাৰৰ কংগ্ৰেছৰ একমাত্ৰ প্ৰাৰ্থী নাৰায়ণ ভূঞাদেৱ আৰু তেওঁৰ কাষতেই আমি আছোঁ আৰু পোনে পোনে তেওঁৰ কাষলৈকে যাব বিচাৰিম। যিহেতু ৰাজনৈতিক আলাপৰ যোগেদি আমি সমষ্টিসমূহ দেখাই আহিছোঁ। আজি বিচাৰিম বিহপুৰীয়াত কেনে পৰ্যায়ত চলি আছে নিৰ্বাচনী বতাহ। দাদা প্ৰথমে আপোনাক হয় আপোনালোকৰ দৰ্শকলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে জনতা জনাৰ্দনে প্ৰমাণ কৰি দিলেই, তথাপিও আপোনাক সুধিছোঁ কেনেকুৱা? চাওক, প্ৰথম কথা হৈছে কি, এই বিহপুৰীয়া সমষ্টিত 12জন বৈষ্ণৱৰ পবিত্ৰ ভূমি এয়া। ইয়াত বিজেপি, এজিপি, কংগ্ৰেছ সকলো দলে একেবাৰে বিজেপিসকল বাজপেয়ী ভৱনলৈকে আন্দোলনৰ কাৰ্যসূচী লৈছিলে। আমাৰ কংগ্ৰেছেও ৰাজীৱ ভৱনলৈকে কৈছিলে আৰু এজিপিয়েও আমবাৰীলৈকে কৈছিলে যে আমাক এবাৰ বিহপুৰীয়াৰ চাৰিসীমাত জন্ম হোৱা এজন বিহপুৰীয়াৰ সন্তানক আমাক এবাৰ টিকেট দিব লাগে বিহপুৰীয়াক সেৱা কৰাৰ কাৰণে। এই আন্দোলনৰ পাছত কেৱল মাত্ৰ কংগ্ৰেছ দলে এজন বিহপুৰীয়াৰ মানুহক, একেবাৰে বিহপুৰীয়াত জন্ম হোৱা, টাংগুটি খেলা, টেঙাবল খেলা এজন সন্তানক বিহপুৰীয়াক সেৱা কৰাৰ সুযোগ দিলে। বাকী দলে নিদিলে। নিদিয়াতকৈও এটা আৰু ডাঙৰ কথা কৰিলে যে সিদিনালৈকে এই দলটোৰ লগত থকা ভূপেন কুমাৰ বৰা ডাঙৰীয়া, যিজনে নিজেই কৈছে যে এই দলটোত সভাপতিত্ব হৈ থাকোঁতে মই ভিতৰৰ সকলো খবৰ মই বিজেপিক দি আছিলোঁ। অতি লজ্জাজনক এটা কথা বিহপুৰীয়াবাসীয়ে দেখিছে। আৰু তেনেকুৱা এজন ব্যক্তিক যেতিয়া বিহপুৰীয়াৰ প্ৰতিনিধিত্ব কৰিবৰ কাৰণে বিহপুৰীয়াত টানি দিয়াৰ লগে লগে বিজেপি দলৰ কৰ্মকৰ্তাসকলৰ মনটো ভাগি গ'ল। ভাগি যোৱাটো স্বাভাৱিক। এই কাৰণে ইয়াতে থলুৱা মানুহ 5জন মানুহৰ লগত বেলেগে ধুনীয়াকৈ সংগঠন কৰি আছিল। তাৰে এজন বিশেষ ব্যক্তি আছিল ৰাজীৱ বৰুৱা। নিজেই টিউশ্যন কৰি যিকেইটা পইচা পায় সেইকেইটাৰ পৰা ৰাসৰ লগত জড়িত হৈ আছিল, ভলীবলৰ লগত জড়িত হৈ আছিল, ক্ৰিকেট খেলৰ ল'ৰাকেইটাৰ লগত জড়িত হৈ আছিল, সংগঠনৰ লগত জড়িত হৈ আছিল। তেনেকুৱা ব্যক্তিক যেতিয়া বঞ্চিত কৰাৰ পাছত বিহপুৰীয়াত সকলোৱে ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ লগত অসহযোগিতা এটা আৰম্ভ কৰি দিলে। যেতিয়া অসহযোগিতা আৰম্ভ কৰি দিয়াৰ পাছত ভূপেন কুমাৰ বৰা ডাঙৰীয়াই গম পালে যে যিসকল বিজেপি আৰু এজিপি কৰ্মী, সেই কৰ্মীসকলে মোক সহযোগিতা কৰা নাই। আৰু তাৰপাছত CMৰ লগত কথা পাতি ক'লে যে এবাৰ আপুনি আহি যদি মোক মিলাই নিদিয়ে তেতিয়াহ'লে মই এই দলটোত মোক সহজভাৱে লোৱা নাই। আৰু তাৰ পাছতেই মুখ্যমন্ত্ৰী মহোদয় আহিলে। আমি দেখিলোঁ কিছুসংখ্যক মানুহ ৰঙানদীৰ পৰা আৰু কিছুসংখ্যক মানুহ বিশ্বনাথ চাৰিআলিৰ পৰা আনি এখন সভা পাতিলে। সভাত মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে ক'লে যে মই ভূপেন কুমাৰ বৰা ডাঙৰীয়াক বিজেপিলৈ আনিছোঁ আৰু মই ভূপেন কুমাৰ বৰা ডাঙৰীয়াক বিহপুৰীয়াত প্ৰাৰ্থিত্ব দিছোঁ। গতিকে মোৰ মুখলৈ চাই আপোনালোকে এইবাৰ ভূপেন কুমাৰ বৰা ডাঙৰীয়াক ভোট দিব। মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা গম পালে যে ভূপেন বৰাৰ মুখখন বিহপুৰীয়া সমষ্টিৰ ভিতৰটোত নচলে। যিহেতু এবাৰ লোকসভা, দুবাৰ বিধানসভাত বিজেপিয়ে বিভিন্ন নামাকৰণেৰে বিদায় দি থৈছে আৰু এতিয়া সেইসকল মানুহে কোনো কাৰণতে আদৰি সাদৰি ল'ব পৰা নাই। মুখখন নচলে বুলি যেতিয়া ক'লে, তেওঁ মুখলৈ চাই ভোট দিব লাগে বুলি ক'লে, যেতিয়া তাৰমানে বিহপুৰীয়াত ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ যে ফেচ ভেলু নাই, সেই কথাটো CMে নিজেই এষ্টাব্লিছ কৰি থৈ গ'ল। আৰু তাৰ পাছত যেতিয়া প্ৰচাৰ কাৰ্য আৰম্ভ হ'ল, আমি দেখা পালোঁ যে ভূপেন বৰাৰ এখনো নিজা ফটো কোনো জেগাত আমি দেখা নাপালোঁ। কাইলৈ নিৰ্বাচনী প্ৰচাৰ শেষ হ'ব, অৰ্থাৎ এখনো আমি তেওঁৰ নিজা ফটো নেদেখিলোঁ। তাৰ বিনিময়ত আমি দেখা পালোঁ যে CMৰ লগত থকা এখন ফটো। আৰু ভূপেন কুমাৰ বৰা ডাঙৰীয়াও গম পালে যে CMৰ মুখলৈ চাইহে মোক ইয়াত ভোট দিব যিসকলে দিয়ে। কিন্তু বিহপুৰীয়া মানুহে এটা কথা সিদ্ধান্ত লৈ ল'লে যে আমাৰ 5জন মানুহে যেতিয়া ইমান কষ্ট কৰি সংগঠন কৰাৰ পাছত এই 5জন থলুৱা মানুহৰ মুখলৈ যেতিয়া CMে নেচালে, তো এতিয়া এইবাৰ যে CMৰ মুখলৈ যে কোনেও নাচায় বিহপুৰীয়াবাসীয়ে, এই কথাটো স্পষ্ট হৈ পৰিলে।
সিদ্ধান্ত ইতিমধ্যে বিহপুৰীয়াবাসীয়ে লৈ ল'লে যে এইবাৰ আমি AGP BJP কংগ্ৰেছ এই কথাখিনিৰ লগত নাথাকি আমাৰ বিহপুৰীয়াৰ এজন মানুহৰ লগত থাকিব লাগে যিজন মানুহে বিহপুৰীয়াক সেৱা কৰিবলৈ আহিছে। আৰু ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ আৰু এটা ড্ৰবেক আছে যে 2021 চনৰ যিটো ইলেকশ্যন হৈছিল তেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ দলে ভূপেন কুমাৰ বৰা ডাঙৰীয়াক টিকেট দিছিল আৰু লাগাতাৰ দুটা ইলেকশ্যন হৰাৰ পাছত ভূপেন কুমাৰ বৰা ডাঙৰীয়াই এই বিহপুৰীয়া সমষ্টিটোত প্ৰায় প্ৰত্যেকজন শিক্ষকৰ পৰা এখন ৰিচিপ্ট বুক বহুখিনি ৰিচিপ্ট বুক বনাই লৈ ডনেশ্যন তোলা আৰম্ভ কৰিছিল যে মোক ইলেকশ্যন খেলিবৰ কাৰণে আপোনালোকে সহায় কৰক যিহেতু মই লাগাতাৰ হাৰি থকা মানুহ মোৰ হাতত ইলেকশ্যন খেলিবলৈ পইচা নাই মোক ভাৰতীয় জাতীয় কংগ্ৰেছে টিকেট দিছে মোক আপোনালোকে সহায় কৰক মই জিকিলে আপোনালোকক পইচাখিনি ঘূৰাই দিম 10,000 5,000 20,000 বিভিন্ন মানুহৰ পৰা বিহপুৰীয়া সমষ্টিত কোটি কোটি টকা সংগ্ৰহ কৰিলে সংগ্ৰহ কৰাৰ পাছত ইলেকশ্যন খেলিলে হাৰিলে হৰা জিকাটো বাৰু পাছৰ কথা তাতকৈ ডাঙৰ কথা হ'ল এই 5টা বছৰ 21ৰ পৰা 26লৈকে এজন মানুহৰ খবৰ নললে এজন মানুহকো তেওঁ নকলে যে মই আপোনাৰ পইচাকেইটা ঘূৰাব পৰা নাই মই আপোনাৰ ওচৰত দুখিত কিবা এটা নহয় কিবা এটা কথা তেওঁ ক'ব লাগিছিল কিন্তু যেতিয়া কাকুই একো কথা নকলে নকোৱাৰ কাৰণে তেওঁ বৰ্তমান নিজেই এতিয়া গাঁৱে গাঁৱে বঠে বঠে প্ৰচাৰ অভিযান চলাব পৰা নাই আৰু তাৰ বিপৰীতে কেৱল এটা পঞ্চায়তত এখন মিটিং কোনোবা এটা মঞ্চত লৈ পেলাই মিটিং এখন কৰিছে আমি দেখা পাইছোঁ আৰু ইফালেদি দেখা পাইছোঁ এটা কথা যে ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ সহধৰ্মিনীয়ে কিন্তু বঠে বঠে গৈ কিছু প্ৰচাৰ চলাইছে যিহেতু মানিটেৰী লেনদেনৰ লগত ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ মিছেছৰ কোনো ধৰণৰ সম্পৰ্ক নাছিল ভূপেন কুমাৰ বৰা ডাঙৰীয়াই কিছুমান মানুহলৈ ফোন কৰি তেওঁ সহায় কৰাৰ কথা ক'লে কয় আগৰ পইচাকেইটা ঘূৰাই দি লওক এই কথাটোৱে তেখেতক বৰ মানে হৈল ঠেকত পেলাইছে বিহপুৰীয়াত আৰু যাৰ কাৰণে মুক্ত হস্তে একেবাৰে এটা মনৰ ফূৰ্তি লৈ ইলেকশ্যনটো কিন্তু খেলিব পৰা বিহপুৰীয়াত নাই কংগ্ৰেছে কিন্তু তেওঁক যিমানখিনি সন্মান দিব লাগিছিলে অসমৰ ৰাজ্যিকৰ শীৰ্ষস্থানত তেওঁক ৰাখিছিলে আৰু নিৰ্বাচনী যি সমিতি সেই সমিতিৰো তেওঁ অবজাৰ্ভাৰ হিচাপে আছিলে কেন্দ্ৰীয় অবজাৰ্ভাৰ হিচাপে যিটো সময়ত দলৰ হৈ কাম কৰিব লাগিছিলে সেইটো সময়ত দলৰ হৈ কাম নকৰিলে সেয়া জনতাই জানে কিন্তু বিজেপি চৰকাৰে বিজেপি দলে কিন্তু তেওঁক এটা উপাধি দিছিলে তথাপিও আজি সেই দলটোলৈ গৈ তেওঁ এই অঞ্চলৰ পৰা এই সমষ্টিৰ পৰা নাই ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ কথা হ'ল কি তেওঁ ভাবিলে যে এই কংগ্ৰেছ দলটোৰ পৰা মই ইয়াত হাৰি থাকোঁ হাৰি থকাৰ কাৰণ হৈছে দল নহয় হাৰি থকাৰ কাৰণ হৈছে ব্যক্তি বিহপুৰীয়া মানুহ বহুত সচেতন মানুহ দলটোতকৈ প্ৰথম প্ৰাৰ্থীজনক বৰ গুৰুত্ব দিয়ে কোনজন মানুহ গাঁওখনৰ একেবাৰে শেষৰজন মানুহৰ লগত থাকিবলৈ আহিছে আৰু কোনজন মানুহে সেৱা কৰিবলৈ আহিছে আৰু কোনজন মানুহে শাসন কৰিবলৈ আহিছে লুটি পুটি নিবলৈ আহিছে এই কথাখিনি বিহপুৰীয়া মানুহ অতিকে সচেতন ভূপেন কুমাৰ বৰা ডাঙৰীয়াই ভাবিলে যে হাৰি থকা দলটোতকৈ এইবাৰ জিকি থকা দলটোলৈ যাওঁ জিকি থকা দলটোলৈ যেতিয়া গ'ল এতিয়া দুইফালে লোকচান হ'ল সেইটো দলেও সাৱতি ল'ব নোৱাৰিলে আৰু কংগ্ৰেছ দলেও যিহেতু তেওঁৰ লগত নায়েই কংগ্ৰেছটো নিব নোৱাৰিলে আমাৰ পৰা কংগ্ৰেছৰ প্ৰত্যেকটো কৰ্মকৰ্তাই বুজি পালে কাৰ লগত থকা উচিত যিহেতু 10 বছৰ ইয়াত বিধায়ক আছিলে বিধায়ক থকাৰ পাছত বিহপুৰীয়াৰ পৰা কোনো ব্যক্তি সা সুবিধা ভূপেন বৰাৰ পৰা নাপালে তাৰ কাৰণে কংগ্ৰেছৰ লগত তেওঁৰ লগত থকা কিছু মানুহ আছিল যিখিনি মানুহ ব্যক্তিগতভাৱে আছিল সা সুবিধাৰ লগত কথা নাছিল ব্যক্তিগত অন্য কথাৰ লগত আছিল অসংস্কাৰী মানুহ আমি যেতিয়া দলটোলৈ আহিলোঁ আমি বহুখিনি মানুহক আমি এৰাই চলিলোঁ
আৰু এৰাই চলাৰ পাছত সেইখিনি মানুহ গৈ ভূপেন বৰাৰ ডাষ্টবিনত সোমাই গ'ল। সোমাই যোৱাৰ পাছত আমি যেতিয়া সহযোগিতা নৰখা হ'লোঁ, যোৱাটো স্বাভাৱিক কথা। আৰু ডাষ্টবিনত সোমাই যোৱাৰ পাছত ৰাতিটোৰ ভিতৰতে তেখেতসকলক চাফ চিকুণ কৰি লৈ নমিনেশ্যন দিবলৈ যাওঁতে লৈ যোৱা আমি দেখা পাইছোঁ। কিন্তু নমিনেশ্যন দিবলৈ যাওঁতে তেওঁৰ লগত যাব লাগিছিল বিজেপি মানুহ, ত্ৰিপুল ইঞ্জিন চৰকাৰ বুলি কয়। যাব লাগিছিল দেৱানন্দ হাজৰিকা ছাৰ, যাব লাগিছিলে ডক্টৰ অমিয় ভূঞা, যাব লাগিছিলে ৰাজীৱ বৰুৱা, যাব লাগিছিলে ৰঞ্জিত ভট্ট, হৰেণ দেউৰী, কিন্তু কোনো মানুহ যোৱা দেখা নাপালোঁ। তাৰ পৰিৱৰ্তে কংগ্ৰেছৰ কিছুমান অসংস্কাৰী মানুহ, দলটোৰ একেবাৰে আগত নকৰিবলগীয়া কাম কৰি মানুহৰ মনৰ পৰা আঁতৰি থকা কিছু ব্যক্তিৰ লগত লৈ যেতিয়া নমিনেশ্যন দিবলৈ গ'ল, সেই কথাটো বিহপুৰীয়াৰ সকলো সচেতন মহলত দৃষ্টিগোচৰ হ'ল যে ভূপেন বৰাই আচলতে বিজেপিৰ পৰা খেলিব নে অসংস্কাৰী কংগ্ৰেছৰ ব্যক্তিক লগত লৈ খেলিব। সেই কথাটো লৈ মানুহ সন্দেহৰ আৱৰ্ত বৰ্তমান সোমাই পৰিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।